নমস্কাৰ বাইদেউসকল, অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি হ'ব। এই সন্দৰ্ভত অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা এটা অত্যন্ত সুখবৰ দিছে। হয় বাইদেউসকল, বলক আমি আগবাঢ়ি গৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা কি খবৰ দিছে সেয়া আমি জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আমি যে স্মাৰকপত্ৰ দিছিলোঁ সকলোৱে হয়তো গম পোৱা নাই আমি তাত কি লিখিছিলোঁ। মই ভাবিছোঁ আপোনালোকক জনাওঁ, পাঠ কৰি আপোনালোকে বিচাৰিলে শুনিব। উদ্দেশ্য হ'ব পাৰিব। 6 নম্বৰ প্ৰকল্পৰ অভাৱ অভিযোগ জিলাত জনোৱাৰ পিছত জিলাই আকৌ ৰাজ্যিকক অৱগত কৰিব। নিজৰ ছেক্টৰ ৱাইজ কোনো প্ৰজেক্টত 3টা ছেক্টৰ, কোনো প্ৰজেক্টত 20-21টা ছেক্টৰ নিয়ে নহয়। কিছুমান এনেকুৱা অভিজ্ঞ অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ যিখন সমিতি গঠন হ'ল, সেই সমিতিখনৰ আজি বিভিন্ন জিলাৰ পৰা কৰ্মী সহায়িকা বান্ধৱীসকলক লৈ মিটিং কৰা হ'ল আৰু আমাৰ এই সভাৰ উদ্দেশ্য হৈছে আমি প্ৰথম কথা CITOৰ পৰা ওলাই আহিব লাগে। যি আমাৰ চিটুৰ লগত আমি ইমান দিনে আছিলোঁ, আমি চিটুৰ লগত এতিয়া আৰু নাই আৰু যিসকল কৰ্মী বান্ধৱীয়ে এতিয়াও বুজি পোৱা নাই তেখেতসকলকো আমাৰ বাকী কৰ্মী বান্ধৱীসকলে বুজাই বঢ়াই চিটুৰ পৰা ওলাই আহিব বুলি আমি আশা কৰিছোঁ। আৰু লগতে দাবীসমূহৰ ভিতৰত আমি CM ছাৰে আমাক লগ কৰিব বিচাৰিছে। আমাৰ যি নিৰ্বাচনৰ ৰিজাল্ট, সেই ৰিজাল্টৰ পিছত তেখেতে আমাক 12 তাৰিখৰ পিছত মাতি দিব আৰু তেখেতক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। তেখেত মন্ত্ৰী মহোদয়ক আমি আমাৰ অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। তেখেতে কৈছিলে যে চিটুৰ পৰা ওলাই আহক, আমি চিটুৰ পৰা ওলাই আহিছোঁ। গতিকে তেখেতে আমাৰ লগত আলোচনাত মাতিব বুলি আমাৰ বিশ্বাস। গতিকে বাইদেউসকল, অসম অংগনবাড়ী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা দৰমহা বৃদ্ধি সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে সেয়া আপোনালোকে নিশ্চয় জানিব পাৰিলে। তেখেতসকলে কৈছে যে 12 জুনৰ পিছত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাত বহিব। গতিকে আশা কৰা হৈছে যে 12 জুনৰ পিছতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত এটা সুখবৰ আহিব পাৰে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।